আজি আমি অসম মেডিকেল কলেজ আৰু হস্পিটাল ডিব্ৰুগড়ত তেওঁলোকৰ অধ্যাপক অধ্যাপিকা গ্ৰেড 3 গ্ৰেড 4 প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল মেডিকেল সুপাৰিনটেন্ডেন্ট আৰু লৰা ছোৱালীৰ কাৰণে ষ্টুডেন্টৰ কাৰণে হোস্টেল আৰু নাৰ্ছৰ কাৰণে হোস্টেল কমিউনিটি হল এই গোটেইবিলাক সংলগ্ন কৰি এটা বৃহৎ প্ৰকল্পৰ অনুমোদন কেবিনেটে দিছে যত নেকি 357 কোটি টকা ব্যয় কৰা হ'ব অসম মেডিকেল কলেজত আমি এই প্ৰকল্পটোৰ প্ৰতিশ্ৰুতি 2 বছৰ আগতে আমি দিছিলো আৰু মহাৰজত জয়ন্তীৰ সময়ত আজি কেবিনেটে এই প্ৰকল্পটো অনুমোদন কৰে নিবিদা আদি ইতিমধ্যে সম্পূৰ্ণ হৈছে গতিকে এই অহা 10-15 দিনৰ ভিতৰতে ইয়াৰ আধাৰশিলা আৰু কামো কৰিব পৰা যাব এটা আমাৰ বাবে খুব ভাল খবৰ এটা আমাৰ কামৰূপ জিলাৰ দেউছৰ আন্ডাৰ বনগাঁও মৌজা ছয়গাঁও ৰেভিনিউ সাৰ্কেল ইয়াত ভাৰত চৰকাৰে এখন নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে যত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্স পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব এইটো নহয় যে তাত দিব্যাংগ সকল পঢ়িব ইয়াত দিব্যাংগ সকলক ট্ৰিটমেন্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্স পঢ়ুৱা হ'ব হেকাৰণে ইয়াৰ নাম দিয়া হৈছে নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ যদি আমাৰ দিব্যাংগ সকলৰ বা ডিজেবল সকলৰ সমস্যা সমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেন্টৰ যিবিলাক সাবজেক্ট আছে সেই সাবজেক্ট বিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে আজি কেবিনেটে ছয়গাঁও ৰেভিনিউ সাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবলটন দিছে অসমত আৰু এখন কেন্দ্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট স্থাপন হোৱাৰ পথ আজি মুকলি হ'ল এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল আজি কেবিনেটে তেওঁলোকৰ যিটো ইনভেষ্টমেন্ট প্ৰপোজাল আছিল 800 crores 8 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা চৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবলটন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰ খনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেন্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰি হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰি এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটেল 2700 স্থানীয় নিযুক্তি হ'ব it will pave way for 2700 employment এই গুটেই তেওঁলোকৰ লগত আজি আমি ইনভেষ্টমেন্ট যিখন আমাৰ উদ্যোগ বিভাগে এম্পাৱাৰ কমিটিৰ জৰিয়তে কৰে সেই ইনসেন্টিভ ল্যান্ড এলটমেন্ট এই গুটেইখিনি আজি আমি মঞ্জুৰি দিও এতিয়া তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব পাৰিব আমাৰ অসমত আপোনালোকে জানে যে 3টা পাৱাৰ ডিপাৰ্টমেন্টৰ কৰ্পোৰেচন আছে
আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন আৰু আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন। লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিল। এই গোটেইখিনি কৰ্মচাৰীক এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয়, কৰ্পোৰেশ্যনৰ কৰ্মচাৰী, লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰেকচুৱেল কাম কৰে, কিন্তু তেওঁলোককো আজি আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেণ্টৰ যিটো স্কিম লোকসেৱা আৰোগ্য যোজনা, ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত এই কৰ্মচাৰীসকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাবলৈ সক্ষম হ'ব। তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে, এতিয়া 3টা পাৱাৰ কৰ্পোৰেশ্যন আৰু আদৰ্শ বিদ্যালয় যিটো আমাৰ CBSE স্কুল চলায়, সিদিনাখন মই মেডিকেল কলেজত লগ পাইছিলোঁ, আপোনালোক আছিলে, তেওঁলোকৰ এটা দাবী আছিলে। আজি আমি সেই দাবীটো মঞ্জুৰ কৰিছোঁ যে চৰকাৰী কৰ্মচাৰীৰ দৰেই তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা ল'ব পাৰিব।